নমস্কাৰ বন্ধুসকল আসাম সেক্ৰেটাৰিয়েট অৰ্থাৎ অসম সচিবালয়ে এটা ৰিক্ৰুটমেণ্ট নোটিছ ৰিলিজ কৰিছে আৰু যাৰ অনলাইন এপ্লিকেশ্যন প্ৰচেছটো 1 আগষ্টৰ পৰা আৰম্ভ হৈ গৈছে সো আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম কেনেদৰে আপুনিও সেই অনলাইন এপ্লিকেশ্যনখন ফৰ্ম ফিল আপ কৰিব পাৰে আৰু আপুনি ঘৰত বহিয়ে কৰিব পাৰে মোবাইলৰ জৰিয়তে কৰিব পাৰে সো এই ভিডিঅ'টোত আমি আলোচনা কৰিম আপুনি কেনেদৰে ষ্টেপ বাই ষ্টেপ ফৰ্মখন ফিল আপ কৰিব আমি তাৰ কাৰণে আপোনালোকক গাইড কৰিম আৰু এখন লাইভ ফৰ্ম ফিল আপ কৰি দেখুৱাই দিম সো ভিডিঅ'টো ভাল লাগিলে লাইক কৰক শেয়াৰ কৰক আপোনাৰ বন্ধুবৰ্গৰ লগত আৰু যদি আপুনি আমাৰ চেনেলৰ নিউ ভিজিটৰ্ছ হয় আৰু এনেকুৱা নিউজবিলাক পাই থাকিব বিচাৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো ফ্ৰেণ্ডছ লেটছ ষ্টাৰ্ট সো বন্ধুসকল ইয়াতে আপুনি এইটো পেজত অনলাইন পেজত অহাৰ কাৰণে আপুনি ডেছক্ৰিপশ্যনত লিংকটো পাই যাব য'ত ক্লিক কৰি আপুনি ইয়াতে পেজত আহি যাব আৰু এইটো পেজত অহাৰ পিছত ইয়াতে স্ক্ৰল ডাউন কৰি তলত আহি ইয়াতে ক্লিক কৰকত ক্লিক কৰিব আৰু তাতে ক্লিক কৰাৰ পিছত আপুনি নতুন এটা ৱেব পেজত আহি যাব য'ত আপুনি তেওঁলোকৰ অফিচিয়েল ৱেবছাইট য'ত আপুনি এপ্লাই কৰিব সেইটো পেজত আহি যাব সো এইটো পেজত অহাৰ পিছত ইয়াতে লোডিং হৈ আছে হয় এইটো পেজত আহি গৈছে ইয়াতে অহাৰ পিছত আপুনি ইয়াতে দেখা হৈছে ইয়াতে ৰেজিষ্টাৰ্ড ইউজাৰসকলৰ কাৰণে ইয়াতে দিয়া আছে ইউজাৰ নেম পাছৱৰ্ড দিব লাগিব সো আপুনি ৰেজিষ্টাৰ কৰিব লাগিব আৰু তাৰ পিছত ইয়াতে ৰাইট সাইডে দেখা হৈছে এপ্লাই অনলাইন ডাউনলোড এডভাৰটাইজমেন্ট এইবিলাক দিয়া আছে সো তাৰ তলত দিয়া আছে ইয়াতে ডিক্লেৰেশ্যন ফৰ্ম সো মই ডিক্লেৰেশ্যন ফৰ্মখন দেখুৱাই দিছো আপোনালোকক বহুতে মোক কমেন্ট কৰি দেখুৱাই আছিল কৈ আছিল যে ডিক্লেৰেশ্যন ফৰ্মখন কেনেদৰে সাবমিট কৰিব লাগে কেনেদৰে ফিল আপ কৰিব লাগে সো মই ডিক্লেৰেশ্যন ফৰ্মখন ফিল আপ কৰি দেখুৱাই দিছো সো মই ডাউনলোড কৰিছো সো ডাউনলোড কৰি মই আপোনালোকক দেখুৱাই দিছো কেনেদৰে আপুনি ফিল আপ কৰিব এইখন সো এইখন ডিক্লেৰেশ্যন ফৰ্ম সো এইখন বেসিক্যালি এইখন ডিক্লেৰেশ্যন এই কাৰণে যে আপোনাৰ দুজনতকৈ বেছি চিলড্ৰেন নাই আৰু যদি দুজনতকৈ বেছি আছে তেতিয়াহ'লে আপুনি পোষ্টৰ কাৰণে এপ্লাই কৰিব নোৱাৰে আৰু যদিও এপ্লাই কৰে আপুনি ডিসকোৱালিফাইড হ'ব এইটো এই ডিক্লেৰেশ্যন ফৰ্মখনত জনাব লাগে সো ইয়াতে আপুনি নিজৰ নামটো লিখিব লাগিব আৰু শ্ৰীমতী আপোনাৰ যেটো হয় এটো আপুনি তাতে সিলেক্ট কৰিব ৰাইট চিন দি দিব ওপৰত আৰু তাৰ পিছত ইয়াতে আপুনি সন অফ ডটাৰ অফ অৰ্থাৎ আপোনাৰ গাৰ্জেনৰ নাম আপোনাৰ ওয়াইফৰ নাম নাইবা আপোনাৰ হাজবেণ্ডৰ নাম যি হয় ইয়াতে আপুনি দিব তাৰ পিছত অপচনটো আছে এজ আপুনি আপোনাৰ নিজৰ ওভাৰঅল এজ যিমান আছে অৰ্থাৎ 22 বছৰ 23 বছৰ 25 বছৰ যিমান হয় ওভাৰঅল এজটো ইয়াতে লিখি দিব আৰু ওভাৰঅল এজটো লিখি দিব ইয়াতে আপুনি ডেট অফ বাৰ্থ লিখিব নালাগে তাৰ পিছত ইয়াতে আপোনাৰ নিজৰ এড্ৰেছ ৰেসিডেন্স অফ আপোনাৰ নিজৰ এড্ৰেছটো ফুল এড্ৰেছটো লিখি দিব তাৰ পিছত ইয়াতে 1 নম্বৰ পইণ্টত আছে আই হেভ এপ্লাইড ফৰ দা ফিল মাই এপ্লিকেশ্যন ফৰ দা পোষ্ট অফ সো আপুনি নিজৰ পোষ্টৰ নাম লিখিব আৰু তাৰ কাৰণে আপুনি ৰিক্ৰুটমেণ্ট নোটিছখন ডিটেইলছত জানিব লাগিব যে কি পোষ্ট দিয়া আছে আৰু আপুনি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিব সো তাৰ কাৰণে মই ডেছক্ৰিপশ্যনত লিংক দি দিছো অফিচিয়েল এডভাৰটাইজমেণ্টখনত তাৰ পৰা আপুনি চাই ল'ব পাৰে কি পোষ্ট আছে সো ইয়াতে এডভাৰটাইজমেণ্টখন মই ডাউনলোড কৰি দেখুৱাই দিছো আপোনালোকক সো এইটো অলপ হেভি পেজ ডাউনলোড হৈ থাকোঁতে মই আপোনালোকক ফৰ্মখনে দেখুৱাই দিওঁ তাৰপিছত 2 নম্বৰ পইণ্টত আছে আই হেভ ডেছ নাম্বাৰ অফ লিভিং চিলড্ৰেন এজ অন টুডে সো আপোনাৰ কিমানজন ল'ৰা ছোৱালী আপুনি ইয়াতে লিখিব লাগিব যদি নাই আপুনি এই বুলি লিখি দিব পাৰে আৰু যদি আছে কিমানজন আছে তাতে লিখি দিব নাম্বাৰত আৰু তাৰপিছত ইয়াতে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ দি আপুনি ইয়াতে সেই ল'ৰা ছোৱালীখিনিৰ নামখিনি লিখি দিব যদি আছে তাৰপিছত 3 নম্বৰতে আছে যদি আপোনাৰ দুজনতকৈ বেছি চিলড্ৰেন থাকে তেতিয়াহ'লে আপুনি এই পোষ্টটোৰ কাৰণে এপ্লাই কৰা পোষ্টটোৰ কাৰণে আপুনি ডিসকোৱালিফাই হ'ব পাৰে তাৰপিছত 4 নম্বৰতে আছে আই অলসো ডিক্লেয়াৰ ডেট আই এম নট মেৰিড বা আই এম মেৰিড এণ্ড মাই স্পাউচ এণ্ড আই হেভ নট ভায়োলেটেড দ্য প্ৰভিজন অফ লিগেল এজ অফ মেৰিজ অৰ্থাৎ আপোনাৰ যিটো আমাৰ 2006 এক্ট মতে যেটো আমাৰ বিয়া হোৱাৰ যেটো লিগেল এজ আছে হেতু আপোনালোকে ভায়োলেট কৰা নাই আপুনি নাইবা আপোনাৰ ঘৈণীয়েকে হওক বা হাজবেণ্ডে হওক আপুনি হেতু ভায়োলেট নকৰাকৈ আপোনালোকে বিয়া কৰাইছে হেতু আপুনি ইয়াতে ডিক্লেয়াৰ কৰিব লাগিব আৰু 5 নম্বৰতে আছে যে যদি আপুনি হেতু ভায়োলেট কৰিছে তেতিয়াহ'লে আপুনি পোষ্টৰ কাৰণে এপ্লাই কৰা পোষ্টৰ পৰা ডিসকোৱালিফাই হ'ব পাৰে সো তাৰ পিছত আপুনি ইয়াতে প্লেস সিগনেচাৰ কৰি আপুনি ডেটটো লিখি আপুনি স্ক্যান কৰি সাবমিট কৰিব লাগিব সো কেনেদৰে সাবমিট কৰিব লাগে হেতু আমি দেখুৱাই দিম সো আপুনি ইয়াতে প্লেস লিখিব সিগনেচাৰ কৰিব আৰু ডেট লিখি স্ক্যান কৰি ল'ব আপুনি মোবাইলৰ দ্বাৰাই স্ক্যান কৰিব পাৰে আজিকালি বহুত সফটওয়্যাৰ আছে স্ক্যান কৰিব পৰা সফটওয়্যাৰ আছে
সো ইয়াতে প্লেস সিগনেচাৰ কৰি আপুনি স্ক্যান কৰি ল'ব সো এতিয়া এডভাৰটাইজমেন্ট আপোনাক দেখুৱাই দিছো এইটো এডভাৰটাইজমেন্টৰ পৰা আপুনি তাতে আপুনি পোষ্ট এপ্লাইড ফৰ তাতে আপুনি এডভাৰটাইজমেন্ট নম্বৰটো লিখিব লাগে সো এইটো এডভাৰটাইজমেন্ট নম্বৰ SE179/2018/96 সো এইটো এডভাৰটাইজমেন্ট নম্বৰ আৰু এইটো আপুনি এইটো ফৰ্মখনত ডিক্লেয়াৰৰ ফৰ্মত ইয়াতে লিখিব লাগিব তাতে আপুনি পোষ্টটো লিখিব লাগিব আৰু তলত আপুনি নাম্বাৰটো লিখিব লাগিব সো এতিয়া আপুনি অনলাইন এপ্লাইটো কৰো অনলাইন এপ্লাই কৰাৰ আগতে ইয়াতে দেখা হৈছে ইনকাম সাৰ্টিফিকেট দিয়া আছে আৰু এই ইনকাম সাৰ্টিফিকেট কোন যিসকল ইকোনমিক্যালি উইকাৰ সেকশন আছে অৰ্থাৎ আনৰিজাৰ্ভত পৰে তেওঁলোক আৰু জেনাৰেল ক্যাটেগৰীত পৰে আৰু তেওঁলোকৰ ইকোনমিক্যালি উইকাৰ সেকশনত যিসকলে পৰে তেওঁলোকে এইটো ফৰ্ম ফিল আপ কৰি দিব সো এতিয়া যেহেতু আৰু ডিক্লেয়াৰেশ্যন ফৰ্মখন সকলোৱে দিব লাগিব এভৰি ক্যান্ডিডেটে দিব লাগিব সো এতিয়া আমি এপ্লাই কৰো যেহেতু আমি নিউ ইউজাৰ এপ্লাই অনলাইনত ক্লিক কৰিম আৰু এপ্লাই অনলাইনত ক্লিক কৰাৰ লগে লগে এটা নতুন পেজ আহি গৈছে য'ত আপুনি নিজৰ মোবাইল নম্বৰ ইমেইল এড্ৰেছ আৰু আপুনি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এইটো দিব লাগিব তাৰ পিছত আপুনি সেন্ড অটিপিত ক্লিক কৰিব সো সেন্ড অটিপিত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত অটিপি আহি যাব আৰু হেতু আপুনি ভেৰিফাই কৰিব লাগিব আপোনাৰ মোবাইল নম্বৰটো সো ইয়াতে আপোনাৰ নিজৰ অটিপিটো ক্লিক কৰিব টাইপ কৰিব সো মোৰ অটিপি আহা নাই এতিয়ালৈকে হয় অটিপি আহি গৈছে মই ইয়াতে সাবমিটত ক্লিক কৰি দিছো সাবমিটত ক্লিক কৰাৰ পিছত ইয়াতে দেখা হৈছে ইউজাৰ নেম আপোনাৰ যেটো মোবাইল নম্বৰ দিব হেতু আপোনাৰ ইউজাৰ নেম হ'ব আৰু পাছৱৰ্ডটো তেওঁলোকে জেনাৰেট কৰি দিছে আৰু তলত লিখি দিছে যে আপুনি ইমিডিয়েট আপোনাৰ পাছৱৰ্ডটো চেঞ্জ কৰি ল'ব সো আপুনি লগইন কৰি আপুনি চেঞ্জ কৰি ল'ব পাৰে সো ইয়াতে ইউজাৰ নেমত মই মোবাইল নম্বৰটো টাইপ কৰিছো আৰু ইয়াতে পাছৱৰ্ডটো মই পেস্ট কৰি দিছো যেটো মই কপি কৰিছিলো পেস্ট কৰি ইয়াতে সাইন ইন কৰিছো আৰু সাইন ইন কৰাৰ পিছত মোৰ নিজৰ ড্যাশবৰ্ডত আহি গৈছো সো ইয়াতে দেখা হৈছে এপ্লিকেশন ক্লিক টু গো সো ইয়াতে আপুনি একো কৰিব নালাগে জাস্ট আপুনি ক্লিক টু গোত ক্লিক কৰক ক্লিক কৰাৰ পিছত আপুনি ড্যাশবৰ্ডত আহি গৈছে ইয়াতে আপুনি একো কৰিব নালাগে ইয়াতে দেখা হৈছে আপুনি কোনটো পোষ্টৰ কাৰণে আপুনি সিলেক্ট কৰিছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট আৰু তলত লেখা আছে ষ্টাৰ্টিং ডেট তাৰ পিছত এন্ড ডেট লেখা আছে সো এইটো ডেটৰ ভিতৰত আপুনি এপ্লাই কৰিব লাগিব সো আপোনাৰ বন্ধুবৰ্গ যদি কোনোবাই আছে আৰু তেওঁলোকে এপ্লাই কৰিব বিচাৰে আপুনি এই ভিডিওটো তেওঁলোকক শেয়াৰ কৰিব পাৰে সো তাতে প্ৰসিডত ক্লিক কৰাৰ পিছত ইয়াতে ইনষ্ট্ৰাকচন আহি গৈছে সো ইনষ্ট্ৰাকচন মই ক্লোজ কৰি দিছো আৰু ইয়াতে দেখা হৈছে নিজৰ ইয়াতে ডিটেইলছ খিনি দিব লাগিব মই ফাৰ্স্ট নেম দিছো সো মই ফৰ্মখন খুব স্লোলি ফিল আপ কৰি আছো যাতে আপোনালোকে ফৰ্মখন স্টেপ বাই স্টেপ চাই ফিল আপ কৰিব পাৰে আৰু যদি আপুনি অসুবিধা পায় ভিডিওটো পজ কৰিও কৰিব পাৰে যাতে আপোনাৰ কোনো ভুল নহয় সো ফাইনেল সাবমিট কৰাৰ আগতে আপুনি নিজৰ ফৰ্মখন ৰিভিউ কৰি ল'ব যাতে কোনো ভুল ইনফৰমেশন আপুনি সাবমিট কৰি নিদিয়ে যেহেতু এটা ভাল পোষ্ট আৰু এইটো পোষ্ট যাতে আপুনি নেহেৰুৱায় সো এই ফৰ্মখন খুব ভালদৰে ফিল আপ কৰিব সো মই ইয়াতে ডিটেইলছখিনি দি দিছো ক্যাটেগৰী সিলেক্ট কৰি দিছো নেশনালিটি সিলেক্ট লিখি দিছো ৰিলিজন সিলেক্ট কৰি দিছো ডেট অফ বাৰ্থ দিব আৰু ইয়াতে দেখা হৈছে ইয়াতে নো সিলেক্ট কৰা আছে ইয়াতে আৰু ইয়াৰে ভিতৰত যদি আপোনাৰ কোনোবা এটা আপোনাৰ প্ৰযোজ্য হয় আপুনি ইয়েছত ক্লিক কৰিব পাৰে সো তাৰ পিছত ইয়াতে ইমেইল আপোনাৰ অটোমেটিক্যালি দিয়া আছে কন্টাক্ট নম্বৰ দিয়া আছে ইয়াতে আপুনি স্কিল টেষ্টৰ কাৰণে আপুনি কোনটো ল্যাঙ্গুৱেজ প্ৰিফাৰ কৰে ইয়াতে আপুনি সিলেক্ট কৰিব পাৰে সো মই আসামিজ সিলেক্ট কৰিছো তাৰপিছতে আপুনি মাদাৰ্স নেম পেৰেন্টস ডিটেইলছ দিব লাগিব এটা আপুনি মাদাৰ্স নেম দিব লাগিব তেওঁলোকৰ কোৱালিফিকেশন দিব লাগিব অকুপেশন দিব লাগিব সো মই দি দিছো সো মই আমাৰ ভলেন্টিয়াৰৰ ফৰ্মখন ফিল আপ কৰি দেখুৱাই দি আছো তেওঁৰ ফৰ্মখন ফিল আপ কৰি দেখুৱাই দি আছো লগতে আপোনালোকৰ হেল্প হৈ আছে আপুনি চাই নিজৰ ফৰ্মখন ফিল আপ কৰিব পাৰে সো এটা এডুকেশন ডিটেইলছত আপুনি কোন ক্লাস পাস কৰিছে এটো ইয়াতে লিখি দিব আৰু ইয়াতে ফাদাৰ্স নেম লিখিব তেওঁৰ কোৱালিফিকেশন দিব লাগিব আৰু তেওঁৰ অকুপেশন দিব লাগিব
সো তাৰপিছত ইয়াতে স্পাউছ ডিটেইলছ আছে স্পাউছ ডিটেইলছত আপোনাৰ হাজবেণ্ড বা ৱাইফ যি হয় সো তাতে আপুনি লিখিব লাগিব আৰু যদি প্ৰযোজ্য নহয় আপুনি লিখিব নালাগে যেহেতু ষ্টাৰ মাৰ্ক নাই সো ইয়াতে প্ৰচিডত ক্লিক কৰিছোঁ মই প্ৰচিডত ক্লিক কৰাৰ পিছত ইয়াতে নেক্সট সেকশনত আহি গৈছে 2 নম্বৰ সেকশন এড্ৰেছৰ পিছত এডুকেশ্যন আহিব তাৰপিছত আপলোড তাৰপিছত সাবমিট তাৰপিছত প্ৰচিড সো মই এড্ৰেছখিনি সিলেক্ট টাইপ কৰি দিছোঁ ইয়াতে মই লিখি দিছোঁ এড্ৰেছখিনি সো এড্ৰেছখিনি লিখাৰ পিছত ইয়াতে দেখা হৈছে ইয়াতে প্ৰেজেন্ট এড্ৰেছ আৰু সো সাইডে আছে পার্মানেন্ট এড্ৰেছ যদি আপোনাৰ সেম হয় আপুনি ইয়াতে সেম এজ প্ৰেজেন্টত ক্লিক কৰি দিব অটোমেটিক ইয়াতে আহি যাব আপুনি ইয়াতে বাৰ লিখি থাকিব নালাগে আৰু যদি বেলেগ হয় যদি আপোনাৰ পার্মানেন্ট এড্ৰেছ বেলেগ হয় তেতিয়াহ'লে আপুনি সেম তাতে ক্লিক কৰিব নালাগে আপুনি ইয়াতে এটা কৈ লিখিব পাৰে সো টিক মাৰ্কত ক্লিক কৰাৰ লগে লগে প্ৰেজেন্ট এড্ৰেছ আৰু পার্মানেন্ট এড্ৰেছ সেম হৈ যাব সো তাৰপিছত ইয়াতে প্লেস অফ বাৰ্থ আপোনাৰ বাৰ্থ এড্ৰেছটো দিব লাগিব ক'ত আপোনাৰ বাৰ্থ হৈছে সো এইটো ইয়াতে দি দিব আৰু ইয়াতে ফুল এড্ৰেছটো দিব যেটো আপোনাৰ বাৰ্থৰ ফুল এড্ৰেছ হেতু ইয়াতে দিব আৰু তাৰপিছত আপুনি সেভ এণ্ড কন্টিনিউত ক্লিক কৰি আপুনি প্ৰচিড কৰিব লাগিব সো মই ইয়াতে সেভ এণ্ড কন্টিনিউত ক্লিক কৰিছোঁ আৰু ইয়াতে ইয়েছ প্ৰচিডত আকৌ ক্লিক কৰিছোঁ সো ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে এতিয়া আপুনি এডুকেশ্যন ডিটেইলছটো দিব লাগিব সো মই মোৰ এডুকেশ্যন ডিটেইলছখিনি দি দিছোঁ ইয়াতে সেবাৰ ডিটেইলছ দিব লাগিব এছএছএলসি ডিটেইলছ দিব লাগিব হায়াৰ সেকেন্ডাৰী ডিটেইলছ দিব লাগিব তাৰপিছত গ্ৰেজুৱেশ্যনৰ ডিটেইলছ দিব লাগিব আৰু যেটো পোষ্ট গ্ৰেজুৱেট সকলৰ কাৰণে সো গ্ৰেজুৱেশ্যনক লৈকে ষ্টাৰ মাৰ্ক দিয়া আছে তাৰপিছত পোষ্ট গ্ৰেজুৱেশ্যনত ষ্টাৰ মাৰ্ক দিয়া নাই অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট যদিও নহয় আপুনি তেতিয়া দিয়া দৰকাৰ নাই আৰু যদি হয় আপুনি পোষ্ট গ্ৰেজুৱেশ্যনৰ ডিটেইলছটো দি দিব তাৰপিছত তলত আপুনি কম্পিউটাৰ ডিপ্লোমাৰ আপোনাৰ ডিটেইলছটো দিব লাগিব আৰু ইয়াতে ষ্টাৰ মাৰ্ক দিয়া আছে যেহেতু এটো কম্পিউটাৰ ডিপ্লোমা হোল্ডাৰ সকলৰ কাৰণে পোষ্ট আছে সো এটা আপুনি ডিটেইলছখিনি দিব লাগিব আৰু ডিউৰেশ্যন দিব লাগিব মিনিমাম 6 ইয়াৰ্স হ'ব লাগিব 6 মান্থছ হ'ব লাগিব আৰু ইয়াৰ পাছিং তাৰপিছত আপুনি ইয়াতে যদি কিবা এক্সট্ৰা আপোনাৰ কোৱালিফিকেশ্যন আছে ইয়াতে টাইপ কৰিব মেক্সিমাম 200 ক্যাৰেক্টাৰ সো ইয়াতে তাৰপিছত আপুনি ইয়াতে এক্সাম চেণ্টাৰটো চুজ কৰিব চুজ কৰাৰ পিছত ইয়াতে যদি আপোনাৰ কিবা এক্সপেৰিয়েন্স আছে ইয়াতে ডিটেইলছ দিব পাৰে সো মই ইয়াতে সেভ এণ্ড কন্টিনিউত ক্লিক কৰিছোঁ আৰু ইয়েছ প্ৰচিডত ক্লিক কৰিছোঁ সো এতিয়া আমি আপলোডত আহিলোঁ আপলোড সেকশনত আহিলোঁ সো ইয়াতে আপলোড কৰাৰ কাৰণে ইয়াতে ওপৰত দেখা পাইছে আপোনাৰ ডিটেইলছ সাইজখিনি ধৰি দিয়া আছে কাৰ কিমান সাইজ লাগিব আপোনাৰ ফটো আৰু সিগনেচাৰ 100 KB তলত থাকিব লাগিব আৰু ডকুমেন্ট যিখিনি সাবমিট কৰিব এইখিনি 200 KB সো মই ইয়াতে ডকুমেন্টখিনি সাবমিট কৰি দিছোঁ আৰু যদি আপোনালোকে ডকুমেন্টখিনিৰ সাইজ মিলাব পৰা নাই তেতিয়াহ'লে ইয়াতে আই বাটনত ক্লিক কৰি এটা ভিডিঅ' পাব য'ত আপুনি কেনেদৰে কৰিব লাগে আপোনাৰ কোনো এপ নোহোৱাকৈ আপুনি মোবাইলৰ জৰিয়তে কেনেদৰে কৰিব পাৰে হেতু তাতে দিয়া আছে সো আপুনি হেতু ভিডিঅ'টো চাই আপুনি নিজৰ ডকুমেন্টছখিনি সাইজ মিলাব পাৰে সো এতিয়া মই সেভ এণ্ড কন্টিনিউত ক্লিক কৰিছোঁ আৰু ইয়েছ প্ৰচিডত ক্লিক কৰিছোঁ সো কৰাৰ পিছত আপুনি ইয়াতে সাবমিট সেকশনত ইয়াতে আপুনি ৰিভিউ কৰিব পাৰিব নিজৰ ফৰ্মখন আৰু ৰিভিউ কৰি ইয়াতে আপুনি যদি কিবা ভুল আছে বা আপুনি ফুল ইনফৰমেশন ভুলবশত টাইপ কৰি দিছে আপুনি এটো ঠিক কৰি ল'ব পাৰে আৰু যদি সকলোবিলাক ঠিকে আছে তেতিয়াহ'লে ডিক্লেৰেশ্যনৰ টিক মাৰ্কটো দি আপুনি সেভ এণ্ড কন্টিনিউত ক্লিক কৰিব তাৰপিছত প্ৰচিড সেকশনত আপুনি ইয়াতে প্ৰচিডত ক্লিক কৰাৰ লগে লগে আপোনাৰ এপ্লিকেশ্যনখন সাবমিট হৈ যাব সো মই ইয়াতে প্ৰচিডত ক্লিক কৰিছোঁ আৰু ইয়েছ প্ৰচিডত ক্লিক কৰিছোঁ মোৰ ফৰ্মখন সাবমিট হৈ গ'ল ইয়াতে মোৰ একনলেজমেন্ট নম্বৰটো দিয়া আছে তাৰপিছত ইয়াতে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰাৰ কাৰণে অপচনো দিয়া আছে য'ত মই ক্লিক কৰি মোৰ এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিব পাৰোঁ সো ইয়াৰে পৰা লগ আউট আপুনি কৰিব পাৰে লগ আউট কৰাৰ দৰকাৰ নাই আপুনি নিজৰ মোবাইলত জড়িত কৰি আছে আৰু যদি বেলেগত কৰি আছে মানে লগ আউট কৰি থৈ দিব সো মোৰ এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড হৈ গৈছে সব মই আপোনালোকক দেখুৱাই দিছোঁ এপ্লিকেশ্যন ফৰ্মখন কেনেকুৱা হ'ব সো এনেকুৱা এপ্লিকেশ্যন ফৰ্মখন হ'ব আপোনাৰ ফাৰ্ডাৰ কিবা দৰকাৰ হ'ব পাৰে যাৰ কাৰণে আপুনি এখন ডাউনলোড কৰি থৈ দিব লাগিব সো ফ্ৰেণ্ডছ থ্যাংকস ফৰ ওয়াচিং আৰু এনেকুৱা ভিডিঅ'বিলাক পাই থকাৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো ফ্ৰেণ্ডছ আকৌ এবাৰ থ্যাংকস